নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ ৰাশিৰ পৰা ধনু ৰাশি পৰ্যন্ত ইতিমধ্যে বৰ্ষচক্ৰৰ ফলাফলবোৰ জনাই আহিছোঁ। আজি আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষত কোন কোন ক্ষেত্ৰত শুভ খবৰ আহিব, গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানতে এই বছৰত থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ বৃহস্পতি গ্ৰহৰ স্থিতি অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰে পৰা অনুকূল, কাৰণ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত স্থিতি হ'ব। সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ বাবে এই বছৰৰ সেইখিনি সময়ত খুবেই লাভদায়ক, কাৰণ সপ্তম স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ স্থিতি হয় তেতিয়া বৈবাহিক ক্ষেত্ৰত, বৈবাহিক সম্পৰ্কত কিছু ভাল ফলাফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে জুন মাহৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত আপুনি ভাল ফলাফল লাভ কৰিব। লগতে পূৰ্বৰ পৰা যদি বিবাহিত তেতিয়াহ'লে আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা আহিব ধৰিব। সম্পৰ্কত বুজাবুজি এই বছৰত বৃদ্ধি পাব। লগতে যোৱা বছৰত সিমান ভাল ফলাফল আপুনি বৃহস্পতি গ্ৰহৰ লাভ কৰা নাছিল, কিন্তু এই বছৰৰ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত ভাল ফলাফল আপুনি বৃহস্পতি গ্ৰহৰ পৰা লাভ কৰিব। যিহেতু সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব, গতিকে সেইখিনি সময়ত আপোনাৰ স্বাস্থ্যত চলি থকা অসুস্থতাবোৰ বহু পৰিমাণে পৰিত্ৰাণ লাভ কৰিব। বিশেষকৈ পেটৰ সৰু সুৰা সমস্যা যদি চলি আছে তেতিয়াহ'লে সেইখিনি সময়ৰ ভিতৰত আপুনি পৰিত্ৰাণ লাভ কৰিব। লগতে আপোনাৰ ব্যক্তিত্ব সমাজত লোকপ্ৰিয় এইকাৰণেই হৈ পৰিব, যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি ৰাশিৰ ওপৰত পৰে তেতিয়া সেই ব্যক্তিগৰাকীক সকলোৱে মানি চলে। গতিকে আপোনাৰ শুভ সংযোগ এইখিনি সময়ত বৃহস্পতি গ্ৰহৰ শুভ সংযোগ যিহেতু ৰাশিৰ সৈতেও থাকিব, গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে সমাজত মানি চলিব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তি যদি আপুনি, তেতিয়াহ'লে আপোনাৰ কথাই কোনেও এইখিনি সময়ৰ ভিতৰত অমান্য কৰিব নোৱাৰিব। বৃহস্পতি গ্ৰহ তেনেধৰণৰ আপোনাৰ সংযোগ লৈ আনিব। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ একাদশ স্থানত থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ উপাৰ্জন পাতিবোৰ ধুনীয়াকৈ হ'ব ধৰিব। কাৰণ যেতিয়াই বৃহস্পতি গ্ৰহৰ দৃষ্টি একাদশ স্থানৰ সৈতে হয় তেতিয়াই সেই ব্যক্তিগৰাকীৰ হাতত ধন টকা পইচাৰ আগমন হ'ব ধৰে। গতিকে এই বছৰত আপোনাৰ গ্ৰহস্থিতি বৃহস্পতি গ্ৰহই তেনেধৰণৰ সংযোগ লৈ আনিব। লগতে মনৰ আশাবোৰো পূৰণ হোৱাৰ এই বছৰত সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে, কাৰণ যেতিয়াই একাদশত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰে তেতিয়াই মনৰ আশাবোৰ আচলতে সোনকালে পূৰ্ণ হোৱা দেখা যায়। গতিকে এই জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখ পৰ্যন্ত আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে তৃতীয় স্থানতো যিহেতু আপোনাৰ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত ভাতৃ ভগ্নীৰ সৈতেও সম্পৰ্ক আপোনাৰ ভাল হ'ব ধৰিব। বিগত বৰ্ষত সিমান ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক ভাল নাছিল, কিন্তু জুন মাহৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত আপোনাৰ পুনৰ ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। লগতে অক্টোবৰ মাহৰ পিছত যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত প্ৰৱেশ কৰিব, গতিকে সেইখিনি সময়ত আপুনি অকণমান নিজৰ স্বাস্থ্যৰ নিজেই যত্ন ৰখাৰ প্ৰয়োজন আছে। সেইখিনি সময়ত স্বাস্থ্যত দুৰ্বলতা যেন আপুনি অনুভৱ কৰিব পাৰে, গতিকে অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। কিন্তু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু ধনস্থানতো থাকিব আৰু চতুৰ্থ স্থানতো সেইখিনি সময়ত থাকিব, গতিকে আপুনি 31 অক্টোবৰৰ পিছত হাতত ধন কিন্তু সঞ্চয়
কৰিব পাৰিব। আপোনাৰ বাণী সমাজত প্ৰভাৱশালী হৈ পৰিব, কাৰণ যেতিয়াই দ্বিতীয় স্থানৰ সৈতে বৃহস্পতিৰ সংযোগ হয় তেতিয়া কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পৰাৰ ব্যক্তিত্ব সেইগৰাকী ব্যক্তিৰ ভিতৰত আহে। গতিকে আপোনাৰ ভিতৰতো সেইখিনি সময়ত ব্যক্তিত্বতাবোৰ আহিব ধৰিব। লগতে চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে ঘৰত উন্নতি প্ৰগতিৰ যোগ লৈ আনিব। আপোনাৰ চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰাটো ঘৰখনৰ বাবে এক শুভ সংযোগদায়ক হৈ পৰিব। আপোনাৰ ভাগ্যৰে আপোনাৰ ঘৰখনত উন্নতি প্ৰগতিৰ পথবোৰ মুকলি হ'ব। বন্ধু বান্ধৱৰ পৰিমাণো এই বছৰত বৃদ্ধি পাব 31 অক্টোবৰৰ পিছৰ সময়খিনিত। গতিকে বহু বন্ধুৰ সৈতে আপোনাৰ মিত্ৰতা বাঢ়িব, কিন্তু অকণমান খৰচত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। সেইখিনি সময়ত নিজৰ স্বাস্থ্যজনিত ক্ষেত্ৰত অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ এই বছৰ আপোনাৰ বাবে নিশ্চয় থাকিব। লগতে এই বছৰত শনিদেৱৰ স্থিতি যিহেতু তৃতীয় স্থানত যোৱা বছৰো আছিল, এই বছৰতো শনিদেৱ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানতে থাকিব। তৃতীয় স্থানত অৱশ্যে শনিদেৱৰ স্থিতি হোৱাটো কিছু ক্ষেত্ৰত শুভ, কিছু ক্ষেত্ৰত অকণমান কষ্টদায়ক হৈ পৰে। কাৰণ শনি তৃতীয়ত যেতিয়াই থাকে তেতিয়া কষ্ট অকণমান বঢ়ায়, কিন্তু যিখিনি কষ্ট কৰে সেই কষ্টৰ ফলাফলবোৰ অন্তিম সময়ত শনিদেৱে প্ৰদান কৰি থৈ যায়। গতিকে আপুনিও এই বছৰটো অকণমান শনিদেৱে কষ্ট কৰাব, কিন্তু যিখিনি কষ্ট কৰিব সেইখিনি কষ্টৰ অৱশ্যে ফলাফল আপুনি এই বছৰটোৰ ভিতৰতে নিশ্চয় লাভ কৰিব। লগতে শিক্ষাস্থানত শনিদেৱৰ যিহেতু পূৰ্ণ দৃষ্টি এই বছৰটো থাকিব, যিটো কাৰণত পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা বছৰটো অকণমান মধ্যম, পঢ়াত ধৈৰ্য কিছু কমিব পাৰে, পঢ়াত অনিচ্ছা ভাৱ মাজে সময়ে আহিব পাৰে। গতিকে অকণমান পঢ়া শুনাত কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। প্ৰেম সম্পৰ্কটো মাজে সময়ে বিচ্ছেদ হ'ব হয়তো বিচাৰিব পাৰে। গতিকে প্ৰেম আৰু সম্পৰ্ক এই দুয়োটা ক্ষেত্ৰত অকণমান সতৰ্ক থকাৰ চেষ্টা কৰিব, তেতিয়া নিশ্চয় আপোনাৰ প্ৰেম সম্পৰ্কত কোনো ধৰণৰ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আহি নপৰে। ধৈৰ্যৰ একমাত্ৰ প্ৰয়োজন আছে। যেতিয়াই শনিদেৱৰ প্ৰভাৱবোৰ পৰিব ধৰে তেতিয়া ধৈৰ্যৰ প্ৰয়োজন হয়, কাৰণ ধৈৰ্য নধৰিলে শনিদেৱে কেতিয়াও শুভ ফল প্ৰদান নকৰে। গতিকে ধৈৰ্য ধৰক, নিশ্চয় শনিদেৱৰ শুভ ফল আপুনি বছৰটোৰ অন্তিম ভাগত হ'লেও লাভ কৰিব পাৰিব। লগতে ৰাহুৰ স্থিতি যিহেতু এই বছৰত আপোনাৰ ধনস্থানত থাকিব, যোৱা বছৰো আপোনাৰ ৰাশি দ্বিতীয় স্থানতে ৰাহু আছিল, যিটো কাৰণত আপুনি কথা কোৱাৰ বাবেই হয়তো আপোনাৰ শত্ৰুতাও কাৰোবাৰ সৈতে হৈছিল। এই বছৰতো আপুনি কথা বতৰা অকণমান সংযম কৰি কোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো আপুনি কোৱা কথাই কাৰোবাৰ সৈতে শত্ৰুতা আনিব পাৰে। আপুনি যিমানেই ভাল কথা নকওক কিয় কোনোবাই আপোনাক সেই ভাল কথাও বেয়া পোৱা দেখা যাব। গতিকে কথা বতৰা কোৱাৰ সময়ত আপুনি সংযম হৈ কৰিব, নহ'লে হয়তো সেই কথাই আপোনাৰ শত্ৰুতা মাজে সময়ে বঢ়াব পাৰে। কিন্তু ৰাহুৰ দৃষ্টি যিহেতু ষষ্ঠ স্থানত থাকিব, যিটো কাৰণত বহু ক্ষেত্ৰত ৰাহুৱে আপোনাক ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰৰ ফালৰ পৰা কিছু পৰিত্ৰাণ দিয়া পৰিলক্ষিত হ'ব। অকণমান অৱশ্যে পেটৰ সৰু সুৰা সমস্যা ৰাহুৱে দিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। মাজে সময়ে শনি ৰাহুৰ প্ৰতিকাৰ কৰি থাকিব। প্ৰতি শনিবাৰ আৰু মঙলবাৰে আপুনি হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব বহু পৰিমাণে ৰাহু আৰু শনিজনিত পীড়াৰ পৰা আপুনি মুক্তি নিশ্চয় লাভ কৰিব। লগতে এই বছৰত যিহেতু ৰাহুৰ দৃষ্টি কৰ্মস্থানতো থাকিব, গতিকে কৰ্মস্থানত ৰাহুৰ দৃষ্টি আপোনাক বছৰটোত আকস্মিক কৰ্মত কিছু আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। অৱশ্যে ৰাহুৱে বহু সময়ত ধৈৰ্যৰ পৰিমাণ কমাই, কিন্তু যদি আপুনি ধৈৰ্য ধৰি থাকিব পাৰে তেতিয়া দেখিব ৰাহুৱে আপোনাক কৰ্মক্ষেত্ৰত আকস্মিক উন্নতি দিয়া এই বছৰত পৰিলক্ষিত হ'ব। অকণমান ধৈৰ্য ধৰক, নিশ্চয় বছৰটোৰ অন্তিম ভাগত হ'লেও আপুনি কৰ্মৰ ক্ষেত্ৰত ৰাহুৰ শুভ ফল লাভ কৰিব। অৱশ্যে ৰাহুৰ শুভ ফল লাভ কৰিবৰ বাবে আপোনালোকে কোনোবা অংগঘাতী মানুহক শনিবাৰৰ দিনত কম্বল নতুবা ক'লা বস্ত্ৰ দান কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব ৰাহুজনিত পীড়াৰ পৰা, ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা আপুনি বহু পৰিমাণে মুক্তি লাভ কৰিব পাৰিব। লগতে কেতু যিহেতু এই বছৰত আপোনাৰ
ৰাশিৰ পৰা অষ্টম স্থানত থাকিব যোৱা বছৰৰ আছিল, যিটো কাৰণত আপোনাৰ স্বাস্থ্যত অসুস্থতা নাথাকিলেও আপুনি কিবা হৈ থকা যেন অনুভৱ কৰিব, কাৰণ কেতু যেতিয়া অষ্টমত থাকে তেতিয়াই ভ্ৰমাত্মক ৰোগৰ অনুভৱ হয়। অৱশ্যে ডক্টৰ গ'লেও আপুনি ডক্টৰৰ ওচৰত গ'লেও ডক্টৰে কোনো ধৰণৰ ৰোগ হোৱা নাই বুলিয়ে ক'ব, কিন্তু তথাপি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। মাজে সময়ে ভ্ৰম হয়তো আপোনাৰ মনত চলি থাকিব পাৰে। অৱশ্যে প্ৰতিকাৰ হিচাপে আপুনি হনুমান চালিচা পাঠ কৰাৰ প্ৰতিদিনে বা প্ৰতি শনিবাৰ মঙলবাৰে চেষ্টা কৰিব, তেতিয়া বহু পৰিমাণে আপুনি অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰিব। লগতে যিহেতু ৰাহুৰ পূৰ্ণ দৃষ্টি দ্বাদশ স্থানত এই বছৰত কেতুৰ পূৰ্ণ দৃষ্টি দ্বাদশ স্থানত থাকিব, যিটো কাৰণত কেতুৱে এই বছৰত খৰচ পাতি অকণমান বঢ়াব। আপুনি আকস্মিক খৰচ এই বছৰটো কৰিব লাগিব। যোৱা বছৰটো আপুনি খৰচ কৰাৰ ক্ষেত্ৰত বৰ বেছি চিন্তা কৰা নাছিল, চিন্তা নকৰাকৈ খৰচ কৰি গৈ আছিল। এই বছৰটো আপোনাৰ স্থিতি প্ৰায় একে দেখা গৈছে। গতিকে খৰচ কৰাৰ ক্ষেত্ৰত আপুনি ভালদৰে চিন্তা চৰ্চা কৰিব। আনৰ উপদেশ লৈ খৰচ কৰাটো কিছু ভাল হ'ব, নহ'লে হয়তো অবাবত ধন বহু সময়ত ব্যয় আপোনাৰ হ'ব পাৰে। কিন্তু দ্বাদশ স্থানত কেতুৰ পূৰ্ণ দৃষ্টি থাকিলে সৰু সুৰা তীৰ্থ ভ্ৰমণ তীৰ্থ যাত্ৰা বহু সময়ত কৰায়। গতিকে এই বছৰটো আপোনাৰ সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগ পৰিলক্ষিত হৈছে। বাকী কিন্তু প্ৰতিটো ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ অৱশ্যে শুভ দৃষ্টি যিহেতু বছৰটোত থাকিব, অৱশ্যে বাকী অশুভ গ্ৰহৰ প্ৰভাৱ যদিও থাকে, কিন্তু একমাত্ৰ বৃহস্পতি গ্ৰহৰ দৃষ্টি যেতিয়া সেই ব্যক্তিগৰাকীৰ ওপৰত থাকে, তেতিয়া বহু পৰিমাণে বাকী অশুভ প্ৰভাৱৰ পৰাও বৃহস্পতি গ্ৰহই পৰিত্ৰাণ প্ৰদান কৰে। গতিকে যিহেতু সপ্তমত থাকিব, সপ্তমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব, গতিকে বৰ বিশেষ চিন্তা কৰাৰো সিমান প্ৰয়োজন নাই। আশীষ কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি সম্পূৰ্ণ বছৰটো আপোনাৰ ওপৰত সদায় থাকক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।